Hi guys, মোৰ বিবিডি ক্ৰিয়েচনৰ জীৱনৰ ভাল লগা কাহিনীবোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি ৰাতি ফুলকবিয়ে আলুৱে এয়া মাছৰ জোল বনাম। ভিডিওটো শেষলৈকে চাই থাকিব দেই আৰু ভাল পালে তলত লাইক শেয়াৰ আলু এটা কাটি লৈছো। ফুলকবিটো অলপ ডাঙৰ ডাঙৰকৈ কুটিছো ইয়া। তাৰপৰা এয়া নহৰু, তাৰপৰা আদা পেষ্ট বনাই লৈছো আৰু এয়া মজলীয়া আকাৰ পিঁয়াজ এটা, জলকীয়া 3টা, জিৰা, ধনিয়া আৰু কাশ্মীৰ মিৰ্চ দিম আৰু মাছ। এইখিনি মাছ ভিডিওটো চাই থাকক শেষত। এই কেৰাহীত তেল দিছো, মাছখিনি ফ্ৰাই কৰি লওঁ। তেল দিছো, মাছখিনি ফ্ৰাই কৰি নিমখ কণ দি দিছো। তেলত নিমখ দিলে মানে মাছ ভাগি নাযায়। মাছখিনি ফ্ৰাই কৰি লওঁ। দুকণকৈ ফ্ৰাই কৰোঁ। 3 তেনেকৈ এইখিনি ফ্ৰাই কৰি ল'ম এতিয়া। তাৰপিছত ইলুটি খিলুটি কৰি দিম। ৰঙাকৈ ফ্ৰাই কৰি ইলুটি খিলুটি কৰি দিছে ৰঙাকৈ মাছখিনি এনেকৈ ফ্ৰাই কৰি ল'ম। ইলুটি খিলুটি কৰি মাছখিনি পাঁচফোৰণ দিছোঁ। ইয়াত কোনখিনি হৈছে তাত এয়া পিঁয়াজ, নহৰু, জলকীয়া এইখিনি 2 মিনিটমান এয়া ৰঙাকৈ ভাজিব লাগিব। মছলা দিম এতিয়া। ধনিয়া কাশ্মীৰ মিৰ্চ আছে, নিদিওঁ দিব পাৰে আপোনালোকে, অপশ্যনেল আৰু। হালধি দি দিছোঁ। হালধি দি পেলাই এয়া ৰঙাকৈ 2 মিনিটমান ৰঙাকৈ ভাজোঁ। এতিয়া ফুলকবি আলুৱে এয়া বহাই দিছোঁ। এয়া সোৱাদে নিমখ দিছোঁ। এয়া লৰাই দিওঁ মানে ঢাকি দিওঁ আৰু এয়া সিজিবলৈ। ভালকৈ লগাই দিছোঁ। অকণ দি দিব পাৰে সিজিবলৈ। ইয়াত পানী অকণ এয়া ছটিয়াই দিছোঁ অকণমান সিজিবলৈ। তাৰপৰা ঢাকি দিম আৰু ঢাকি দিয়ক সিজিবলৈ। ফুলকবি আলুখিনি সিজিবলৈ দিওঁ। এয়া মানে মানুহ পৰিমাণে আৰু ঘৰখনৰ মানুহ মানে কিমানে খাব সেই পৰিমাণে পানী দিব। তাত এতিয়া এয়া মাছখিনি ঢালি দিছে। ফুলকবি জোলখিনি উতলিছে। উতলটা আহিলে এয়া মাছখিনি এনেকৈ ইয়াত এনেকৈ দি দিব। এতিয়া উতলটা আহিলে 10 মিনিটমান উতলটা আহিবলৈ দিম। ঢাকি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগতে তলত থকা বেল আইকনটো টিপি দিব। তেতিয়াহে মোৰ নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে পাব। এয়া ফুলকবি